সমাগত সাউথ এছিয়ান জিউ-জিটছু চেম্পিয়নশ্বিপ ভাৰতীয় দলত অসমৰ 5 গৰাকী খেলুৱৈৰ স্থান লাভ। অসম জিউ-জিটছু সন্থাৰ শুভেচ্ছা। অহা 11 আৰু 12 এপ্ৰিলত শ্ৰীলংকাত অনুষ্ঠিত হ'ব সাউথ এছিয়ান জিউ-জিটছু চেম্পিয়নশ্বিপ। এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দললৈ নিৰ্বাচিত হৈছে অসমৰ 5 গৰাকী জিউ-জিটছু খেলুৱৈ। ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিবলগীয়া 5 গৰাকী অসমৰ খেলুৱৈ হ'ল ক্ৰমে তেজপুৰৰ হিমাংশু শইকীয়া, যোৰহাটৰ আৰিয়ান শৰ্মা, আত্ৰেয়ী কাশ্যপ, কামৰূপৰ লুইটি বৰুৱা আৰু গোলাঘাটৰ ৰূপচাঁজীৰ ৰংহাংপি। যোৱা 22 মাৰ্চত গাজিয়াবাদত অনুষ্ঠিত এক বাছনি শিবিৰৰ জৰিয়তে সাউথ এছিয়ান জিউ-জিটছু চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দলটো গঠন কৰা হয়। দুৰ্দান্ত প্ৰদৰ্শনৰ ভিত্তিত ভাৰতীয় দলত স্থান লাভ কৰিলে অসম জিউ-জিটছু সন্থাৰ অন্তৰ্গত 5 গৰাকী খেলুৱৈয়ে। অহা 9 এপ্ৰিলত ভাৰতীয় দলত যোগদান কৰিব অসমৰ 5 গৰাকী খেলুৱৈয়ে। ভাৰতীয় দলটোক প্ৰতিনিধিত্ব কৰিবলগীয়া 5 গৰাকী অসমৰ খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰিছে অসম জিউ-জিটছু সন্থাৰ সভাপতি ঋতুবৰণ শৰ্মাই। জনাবলৈ পাই আনন্দিত হৈছোঁ। ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ বাবে যি চিলেকশ্যন ট্ৰায়েল আছে গাজিয়াবাদত, সেই প্ৰতিযোগিতাখন হ'ল সাউথ এছিয়ান জিউ-জিটছু চেম্পিয়নশ্বিপ শ্ৰীলংকাৰ। শ্ৰীলংকাত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাখনিত ভাৰতবৰ্ষৰ প্ৰতিনিধিত্ব কৰিবলগীয়া যি চিলেকশ্যন ট্ৰায়েল আছে, সেই ট্ৰায়েলত আমাৰ কেইবাগৰাকীও এথলেটে অংশগ্ৰহণ কৰিছিল। আৰু তাৰ মাজতেই আমাৰ হিমাংশু শইকীয়া তেজপুৰ, আৰিয়ান শৰ্মা যোৰহাট, আত্ৰেয়ী কাশ্যপ যোৰহাট, লুইটি বৰুৱা কামৰূপ ৰুৰেলৰ আৰু ৰূপচাঁজীৰ ৰংহাংপি গোলাঘাটৰ এই কেইগৰাকী খেলুৱৈয়ে জিউ-জিটছু ইণ্ডিয়া ভাৰতক প্ৰতিনিধিত্ব কৰি সাউথ এছিয়ান জিউ-জিটছু চেম্পিয়নশ্বিপ শ্ৰীলংকাত যি অনুষ্ঠিত হ'বলৈ গৈ আছে, তাত ভাৰতীয় দলটোক প্ৰতিনিধিত্ব কৰি মই যথেষ্ট ব্যস্ততা, যিহেতু মই নিৰ্বাচন অৱতীৰ্ণ হৈছোঁ আৰু প্ৰচাৰ মাজত আছো, তথাপিতো মোৰ মৰমৰ প্ৰতিগৰাকী খেলুৱৈক তেওঁলোকৰ যি সফলতা তাত আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু নিশ্চিতভাৱে তেওঁলোকে নিজৰ সম্পূৰ্ণ উজাৰি শ্ৰীলংকাত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাখনি নিজৰ শ্ৰেষ্ঠতম প্ৰদৰ্শন দাঙি ধৰি নিজৰ জন্মভূমিলৈ গৌৰৱ কঢ়িয়াই আনিব, সেই বিশ্বাসৰে পুনৰবাৰ দলটোৰ গোটেইগৰাকী সদস্যৰ প্ৰতি মোৰ আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জনাই এই বাৰ্তাটো প্ৰেৰণ কৰিছোঁ। উল্লেখ্য যে সাউথ এছিয়ান জিউ-জিটছু চেম্পিয়নশ্বিপত ভাৰতৰ উপৰি অংশগ্ৰহণ কৰিব পাকিস্তান, আফগানিস্তান, শ্ৰীলংকা, নেপাল, বাংলাদেশ, মালদ্বীপ আদি ৰাষ্ট্ৰই। ৰাজ্যৰ 5 গৰাকী জিউ-জিটছু খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শনেৰে ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশাবাদী অসম জিউ-জিটছু সন্থাৰ সম্পাদক সঞ্জয় কুমাৰ চাও। নিউজ ডেস্ক ৰিপৰ্ট, গুগল স্পৰ্টছ এনি। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ-পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।